বহুল জনসংখ্যাৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা CCTOৰ আহোম কোচ ৰাজবংশী চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত আপোচহীন স্থিতি CCTOৰ জৰুৰী কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত আৰ্থ সামাজিক শৈক্ষিক সমীক্ষা চলোৱাৰ আহ্বান তিনি জনগোষ্ঠীৰ এই দাবী CCTOৰ 10 নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব CCTOৰ গণসমাৱেশ 30 নৱেম্বৰত ভীমবৰ দেউৰীৰ মৃত্যুবাৰ্ষিকী কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব CCTOৰ মুখ্য সমন্বয়ক আদিত্য খাকলাৰীক ব্যক্তিগত আক্ৰমণ কৰাৰ কাৰ্য গৰিহণা জেনেৰেল সেক্ৰেটাৰী পল্লৱ শ্যাম ৱাইলুং প্ৰশান্ত মছৰং সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি আৰু সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সভাপতি তপন দেউৰী মাধৱ বৰ্মন কছাৰী ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰেছিডেণ্ট সেমা ষ্টুডেণ্টছ ইউনিয়নৰ এডভাইজাৰ কাষ্ট সেমা কোনফালে বহিলে কাষ্ট সেমা আছে না তো ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ কোঅৰ্ডিনেশ্যন কমিটি অসমৰ 22টা ট্ৰাইবেল জাতীয় আৰু ছাত্ৰ সংগঠনৰ এক উমৈহতীয়া সংগঠন এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন আৰু দীঘলীয়া সময় ধৰি এই কোঅৰ্ডিনেশ্যন কমিটিয়ে জনজাতিসকলৰ স্বাৰ্থৰ হকে মাত মাতি আহিছে আজি আমাৰ এটা বিশেষ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয় আৰু এই কাৰ্যনিৰ্বাহক বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ ইতিমধ্যে অসম চৰকাৰে এটা কথা ঘোষণা কৰিছে বা অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্যত প্ৰকাশ পাইছে যে অহা 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাত মিনিষ্টেৰিয়েল সাব কমিটি অৰ্থাৎ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অধ্যয়ন কৰিবৰ বাবে গঠিত মিনিষ্টেৰিয়েল সাব কমিটিয়ে অহা 25 নৱেম্বৰ তাৰিখে তেওঁলোকৰ প্ৰতিবেদনটো দাখিল কৰিব দাখিল কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ আমোলত বিধানসভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ অসমৰ 6 জনগোষ্ঠীক জনজাতি স্বীকৃতি প্ৰদান কৰিব লাগে এটো কংগ্ৰেছৰ ৰেজলিউচন আছিল কিন্তু আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বৰ্তমানৰ ট্ৰাইবেলৰ ক্ষতি হ'বই যদি 6 জনগোষ্ঠীক শিডিউল ট্ৰাইব ষ্টেটাছ প্ৰদান কৰা হয় জনজাতিকৰণ কৰা হয় তেতিয়াহলে স্বাভাৱিকতেই বৰ্তমানৰ স্বীকৃত এবৰিজিনেল ট্ৰাইবেল মানুহৰ ক্ষতি হ'বই তৎসত্ত্বেও তেওঁলোকে 25 নৱেম্বৰ তাৰিখে ৰিপৰ্ট সাবমিট কৰিবলৈ গৈ আছে আৰু ইয়াৰ প্ৰাক মুহূৰ্তত আমি দেখিছো যে 6 জনগোষ্ঠীৰ দাবিদাৰ সংগঠনবিলাকে তেওঁলোকৰ দাবী তুংগত তুলি ধৰিছে মুভমেন্ট কৰিছে বিভিন্ন ধৰণৰ কৰ্মসূচী তেওঁলোকে ৰূপায়ণ কৰিছে তো এই মুহূৰ্তত আমি CCTOৰ তৰফৰ পৰা আমি ক'ব খুজো যে আমাৰ স্থিতি একেই আছে যে পপুলাছ এণ্ড এডভান্স গ্ৰুপ জনবহুল আৰু আগবঢ়া জনগোষ্ঠীৰ জনজাতিকৰণক আমি বিৰোধিতা কৰোঁ মৰাণ মটকৰ ক্ষেত্ৰত আমাৰ সহমৰ্মিতা আছে তেওঁলোকৰ নিজস্ব কালচাৰ আছে নিজস্ব সাজ পোছাক আছে তেওঁলোক পাৰ্টিকুলাৰ দুটা জিলাত বিশেষকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাতে তেওঁলোক সীমাবদ্ধ খুব কম পপুলেশ্যনৰ গতিকে তেওঁলোকৰ প্ৰতি CCTOৰ সহমৰ্মিতা আছে আনহাতেদি স্বাধীনতা যুঁজাৰু ভাৰতবৰ্ষৰ স্বাধীনতা যুঁজাৰু কানহু মুৰ্মু আৰু ভাৰতৰ জনজাতি গৌৰৱ বিৰছা মুণ্ডাৰ বংশধৰ চাওতাল খাৰিয়া মুণ্ডা চাওৰা তেওঁলোকৰ প্ৰতিও আমাৰ সহমৰ্মিতা আছে কিন্তু ইয়াতে ষ্টেট বেৰিয়াৰ আছে আন্তঃৰাজ্যিক বাধা আছে ইণ্টাৰষ্টেট বাৰ আছে অসমৰ ট্ৰাইবেল অন্যান্য ষ্টেটত ট্ৰাইবেল নহয় গতিকে এই বাৰটো এই যিটো বেৰিয়াৰ আছে সেইটো যদি উঠাই নিদিয়ে তেতিয়াহলে ইয়াত
টি ট্ৰাইব বা এক্সটি গাৰ্ডেনাৰ বা আদিবাসীসকল ইয়াতে ট্ৰাইবেল হোৱাৰ কোনো সুযোগ তেওঁলোকৰ নাথাকিব আমি ডিমাণ্ড কৰিছোঁ সাঁওতাল খাৰিয়া মুণ্ডা চাওৰা তো এনেকে কংগ্ৰেছে 120টা যি 112টা সাবকাষ্টৰ 36টাক ৰেকমেণ্ড কৰিছিলে বাকিখিনি তেওঁলোকে ৰেকমেণ্ড কৰা নাই কিন্তু আমি কৈছোঁ যে ভাৰতৰ যি জনজাতি গৌৰৱ বিৰছা মুণ্ডাৰ বংশধৰ খাৰিয়া মুণ্ডা সাঁওতাল চাওৰা আদি যিখিনি আদিবাসী হয় তেওঁলোক ঝাৰখণ্ড উৰিষ্যা মধ্যপ্ৰদেশ আদিত তেওঁলোক এছটি হয় কিন্তু অসমত তেওঁলোক এছটি নহয় কাৰণ ইয়াতে এটা ষ্টেট বেৰিয়াৰ আছে আন্তঃৰাজ্যিক বাধা আছে কনষ্টিটিউশ্যনত ইয়াত বাধা আৰোপ কৰি থোৱা আছে ঠিক তেনেকে অসমৰ ট্ৰাইবেলো বেলেগ ষ্টেটত আমি ট্ৰাইবেল নহয় আজি মিচিং জনগোষ্ঠী অসমত ট্ৰাইবেল কিন্তু অৰুণাচলত ট্ৰাইবেল নহয় অসমৰ ক্ষেত্ৰতে কি হৈছে কাৰ্বি আংলঙৰ বড়োবিলাক এছটি নহয় আৰু ভৈয়ামত বসবাস কৰা কাৰ্বিসকল আজিও শিডিউল ট্ৰাইব নহয় গতিকে এইটো সমস্যাও আছে এই সমস্যা সমাধানৰ কাৰণেও আজি আমি চৰকাৰক দাবী জনাইছোঁ আৰু ষ্টেট বেৰিয়াৰৰ ক্ষেত্ৰত আমি কৈছোঁ যে যদি খাৰিয়া মুণ্ডা সাঁওতাল চাওৰা আদিক অসমত এছটি কৰিব লাগে ষ্টেট বেৰিয়াৰ উঠাই অসমৰ ট্ৰাইবেলকো আকৌ দিল্লীত এছটি মৰ্যাদা দিব লাগিব ঝাৰখণ্ডত বিহাৰত উৰিষ্যাত বা উত্তৰ প্ৰদেশত অসমৰ বড়ো কাৰ্বি মিচিং তিৱা ৰাভা সকলোকো তাত ট্ৰাইবেলৰ মৰ্যাদা দিব লাগিব এই কণ্ডিশ্যনটো থাকিব ষ্টেট বেৰিয়াৰ উঠাব ইয়াত থকা আদিবাসীবিলাকক এছটি ষ্টেটাছ প্ৰদান কৰিব আৰু আনহাতেদি অসমৰ ট্ৰাইবেলবিলাকো যাতে অন্যান্য ষ্টেটত ছেম ষ্টেটাছ এনজয় কৰিব পাৰে তাৰ ব্যৱস্থাটো কৰিব লাগিব এইটো হৈছে প্ৰথম কথা এশ 112টাৰ ভিতৰত 36টাহে ৰিকমেণ্ড কৰিছে এতিয়া 36টাৰ ভিতৰত কোন কোন জেনুইন আছে সেইটো বিচাৰ্য বিষয় 36টা সাবকাষ্ট আদিবাসীসকলৰ বা টি ট্ৰাইবৰ বা এক্সটি গাৰ্ডেনাৰ তেওঁলোকৰ অল ইণ্ডিয়া লেভেলত কোন কোন এছটি হয় সেইখিনি আমি চাব লাগিব কিন্তু খাৰিয়া মুণ্ডা সাঁওতাল চাওৰাসকলতো অল ইণ্ডিয়া তেওঁলোকে বিভিন্ন ষ্টেটত এছটি হয় সেইটো আমি জানো দ্বিতীয় কথাটো হ'ল শিৱসাগৰত এইবাৰ ৰিজাৰ্ভেশ্যন পলিচি অনুযায়ী তাৰ জিলা পৰিষদৰ সভাপতি পদটো শিডিউল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভ হ'ল তো ৰিজাৰ্ভ হওঁতে অল টাই আহোম ষ্টুডেণ্টছ ইউনিয়ন টাই আহোম যুৱ পৰিষদে সাংঘাতিক ধৰণে তাতে গণ্ডগোল কৰিলে আন্দোলন গঢ়ি তুলিলে কিয় ট্ৰাইবেল হ'ব শিৱসাগৰ মানে জিলা পৰিষদটো ট্ৰাইবেলৰ কাৰণে কিয় ৰিজাৰ্ভ হ'ব এনেকৈ সেইটোক বন্ধ কৰি দিবৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু প্ৰতিবাদ সাব্যস্ত কৰি এইটো তেওঁলোকে প্ৰতিষ্ঠা কৰিলে যে বৰ্তমানৰ ট্ৰাইবেল আৰু নতুনকৈ বিচৰা ট্ৰাইবেল বিশেষকৈ আহোম সকল বেলেগ ধৰণৰ জনগোষ্ঠী আৰু বৰ্তমানৰ ট্ৰাইবেলৰ লগত তেওঁলোক সমিল মিলেৰে হয়তো থাকিব নোৱাৰিব বা আমিও হয়তো সমিল মিলেৰে সহাৱস্থানটো সম্ভৱ হৈ নুঠিব কাৰণ তেওঁলোক ট্ৰাইবেল নহওঁতেই দাদাগিৰিটো ষ্টাৰ্ট হৈ গৈছে ট্ৰাইবেল ষ্টেটাছ নাপাওঁতেই স্বয়ং সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধানকেই তেওঁলোকে ধমকি দিয়া আৰম্ভ কৰি দিছে CC2R চিফ কোঅৰ্ডিনেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ পিছতো আদিত্য খাকলাৰীৰ ওপৰত সাংঘাতিক ধৰণৰ তেওঁলোকৰ আক্ৰমণ তেওঁলোকৰ ইয়াৰ পৰা বুজা যায় যে আহোম চুতীয়া বা কোচ ৰাজবংশী যিসকল মেইন ষ্ট্ৰীম আছামিজ ছ'চাইটি অসমীয়া মূল সুঁতিৰ যিবিলাক জনগোষ্ঠী তেওঁলোকৰ সৈতে ট্ৰাইবেলে কেনেকৈ সহবাস কৰিব কেনেকৈ একেলগে বাস কৰিব গতিকে আজিৰ আমাৰ যে CC2R সভা এই CC2R সভাই আমি এটা ডিমাণ্ড কৰিছোঁ যে আহোম কোচ ৰাজবংশী আৰু চুতীয়াৰ ক্ষেত্ৰত ছ'চিঅ' ইকনমিক ছাৰ্ভে কৰিব লাগিব ছ'চিয়েলি পলিটিকেলি এডুকেশ্যনেলি কালচাৰেলি তেওঁলোক যে বেকৱাৰ্ড তাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ এটা ছ'চিঅ' ইকনমিক বা এডুকেশ্যনেল ছাৰ্ভে কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্টক দাবী জনাইছোঁ আৰু ছাৰ্ভেত এইটো প্ৰমাণ হ'ব লাগিব যে আহোম আজিৰ তাৰিখত বেকৱাৰ্ড তেওঁলোকৰ বোলে IAS অফিচাৰ নাই APS নাই
IPS নাই, IRS নাই, IFS নাই, তেওঁলোকৰ বোলে এজনো মুখ্যমন্ত্ৰী নাছিল অসমত, তেওঁলোকৰ কি বুলি কয় MLA কোনো নাছিল, তেওঁলোকে অসমখন ৰাজত্ব কৰা নাই 600 বছৰ। গতিকে ছ'চিঅ' ইকনমিক এটা ছাৰ্ভে হৈ যাওক, অসমৰ মেইন ষ্ট্ৰীম ছ'চাইটিক আধুনিক ভাৰত বুৰঞ্জীত দেখিবলৈ পাব কেতিয়াও মেইন ষ্ট্ৰীম ছ'চাইটিক ট্ৰাইবেল হিচাপে মৰ্যাদা দিয়া নাছিল। জাতিকৰণ বিচাৰি থকা বিষয়টোত আমাৰ যি প্ৰতিবাদ আছে বা আমাৰ যি বাধা আছে, সেই বাধাত আমাৰ হৈ CC2R হৈ আমাৰ CC2R মুখ্য আহ্বায়ক আদিত্য কাকলাৰীদেৱে যি বক্তব্য ৰাখে, সেই বক্তব্য তেখেতৰ ব্যক্তিগত নহয়, সেই বক্তব্য আমাৰ 40 লাখ জনজাতিসকলৰ বক্তব্য, আমাৰ আৱেগৰ কথাহে তেখেতে, আমাৰ মজিয়াৰ সিদ্ধান্তক তেখেতে অসমৰ ৰাজ্যক বা আমাৰ ট্ৰাইবেল সমাজক বা আপোনালোকক অৱগত কৰে। যিসকল জনজাতি বিচৰা যিসকল কমিউনিটিৰ মুৰব্বীসকলে তেখেতক ব্যক্তিগতভাৱে যি এটেক কৰিব বিচাৰিছে, তাৰ প্ৰতি আমি CC2য়ে আজি গৰিহণা দিছোঁ তেখেতসকলক যে ব্যক্তিগত কাৰণ নহয় ইয়াত, এইটো আমাৰ ট্ৰাইবেল সংঘ বা CC2R যি আলোচনা, এই আলোচনাৰ সিদ্ধান্তটোকে তেখেতে আপোনালোকক জনায় বা অসমৰ ৰাইজক জনায়। চ' মই ক'ব বিচাৰোঁ যে আপোনালোকে যিসকলে আমাৰ আদিত্য কাকলাৰীক ব্যক্তিগতভাৱে এটেক কৰিব বিচাৰিছে, তেখেতসকলে যাতে ব্যক্তিগতভাৱে এটেক নকৰক, আমাৰ লগত কথা পাতক বা আমাৰ যি এখেতসকলৰ ক'বলগীয়া কথাখিনি আছে চৰকাৰৰ ওচৰত তেখেতসকলৰ কথাবোৰক দাবী উত্থাপন কৰক, আমাৰ ক'বলগীয়া নাই। আমাৰ কথা হ'ল চৰকাৰে কি ব্যৱস্থাৰে আগবাঢ়িব সেইটো চৰকাৰী ব্যৱস্থা। আমাৰ কথা হ'ল আমি আমাৰ যি ট্ৰাইবেল সমাজৰ অধিকাৰৰ কথা, ট্ৰাইবেল সমাজৰ যি ভৱিষ্যতৰ পৰিকল্পনাৰ কথা, সেইটো আমি CC2R ভিতৰত আলোচনা কৰোঁ। আৰু CC2R মুখ্য আহ্বায়ক হিচাপেহে আদিত্য কাকলাৰীদেৱে তেখেত আমাৰ কথাখিনি ৰাইজক অৱগত কৰে। চ' সেইকাৰণে মোৰ এড কৰিবলগীয়া কথাটো এইটোৱেই যে আমাৰ দাদাগিৰি ছিষ্টেমটো, মই ক'ব বিচাৰিম দাদাগিৰি ছিষ্টেমটোত নাযাব, কাৰণ আপোনালোকৰ অধিকাৰৰ বিষয়ে আমি কেতিয়াও হস্তক্ষেপ নকৰোঁ। আমি আমাৰ ট্ৰাইবেল সমাজৰ অধিকাৰৰ কাৰণে, আমাৰ ট্ৰাইবেল সমাজক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণেহে CC2। ধন্যবাদ। এডমিনিষ্ট্ৰেটিভ ছেটআপ দিয়া নাছিল, এডমিনিষ্ট্ৰেটিভ কোনো ধৰণৰ ছিষ্টেম তেওঁলোকক দিয়া নাছিল, বিশেষ প্ৰশাসনিক ব্যৱস্থা মাজত তেওঁলোকক ৰখা হোৱা নাছিল। আৰু মেইন ষ্ট্ৰীম আছামিজ ছ'চাইটিৰ কাকোৱেই ট্ৰাইবেল হিচাপে ৰিকগনিশ্যন দিয়া নাই, নজিৰ নাই। গতিকে ছ'চিঅ' ইকনমিক ছাৰ্ভেটো কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তেওঁলোকৰ ক্ষেত্ৰত আইডেণ্টিফিকেশ্যনৰ ক্ষেত্ৰতো বহুত প্ৰব্লেম আছে। চুতীয়াও শইকীয়া লিখে, আহোমেও শইকীয়া লিখে, কোচ ৰাজবংশীও শইকীয়া লিখে। এতিয়া কাক আপুনি কোচ ৰাজবংশী হিচাপে আইডেণ্টিফাই কৰিব, কাক চুতীয়া হিচাপে আইডেণ্টিফাই কৰিব, কাক আপুনি আহোম হিচাপে আইডেণ্টিফাই কৰিব? কোচ ৰাজবংশীৰ ক্ষেত্ৰত উজনিৰ কোচ আৰু নামনিৰ ৰাজবংশীসকলৰ মাজত সাংঘাতিক ধৰণৰ মানে আকাশ পাতাল পাৰ্থক্য, আকাশ পাতাল পাৰ্থক্য। উজনিৰ বা মধ্য অসমৰ কোচসকল ফাৰ ফাৰ এডভান্স, কিন্তু তাৰ বিপৰীতে নামনিৰ কোচ ৰাজবংশীসকল সাংঘাতিক ধৰণে পিছপৰা, সাংঘাতিক ধৰণে পিছপৰা। আৰু কোচ আৰু ৰাজবংশী দুটা পৃথক পৃথক জনগোষ্ঠী, এইকাৰণে কোচ ৰাজবংশীক কৈছোঁ এটা হেটেৰ'জেনাছ গ্ৰুপ। কেইবা জনগোষ্ঠী একেলগে এই কোচ ৰাজবংশীটোত সোমাই আছে, যাৰ কাৰণে হেটেৰ'জেনাছ গ্ৰুপ বুলি কোৱা হৈছে। আৰু তেওঁলোকৰ আইডেণ্টিফিকেশ্যনত সাংঘাতিক ধৰণৰ প্ৰব্লেম আছে। আৰু কোচ ৰাজবংশীসকল ৱেষ্ট বেংগলত OBC, ৱেষ্ট বেংগলত OBC হিচাপে তেওঁলোক ৰিকগনাইজ। আৰু মহাৰাষ্ট্ৰৰ কি কয় ৰাজস্থানৰ বিখ্যাত ৰাণী গায়ত্ৰী দেৱীও কোচ ৰাজবংশী কমিউনিটিৰে আছিলে। গতিকে এডভান্স এণ্ড পপুলাছ গ্ৰুপ ST হিচাপে ৰিকগনিশ্যন পালে আমাৰ কিমান প্ৰব্লেম হ'ব, সেইটো আমি এটা টেবুল আপোনালোকক দিছোঁ প্ৰেছ ৰিলিজত। 1996ত এবাৰ মাত্ৰ আৰু এটাই মাত্ৰ জনগোষ্ঠীক ST ষ্টেটাছ প্ৰদান কৰোঁতে বৰ্তমানে স্বীকৃত জনজাতিসকলৰ বাবে সংৰক্ষিত মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, আয়ুৰ্বেদিক কলেজত সংৰক্ষিত STPৰ কোটাৰ 80 to 90%
কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীয়ে হস্তগত কৰিছিল আয়ুৰ্বেদিক কলেজৰ 100% হস্তগত কৰিছিল আৰু বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ যিবিলাক ৰিজাৰ্ভ কোটা আছিলে মেজৰ সাবজেক্টৰ এটো অলমোস্ট 100% হস্তগত কৰিবলৈ সক্ষম হৈছিল গতিকে ইয়াৰ কৰোনা দত্ত নামৰ এজন এমএলএ জিকি আহিছিল ৰিজাৰ্ভ কোটাৰ পৰা মাজুলী সিটৰ পৰা 96ত ইয়াৰ কিমান ডেঞ্জাৰাছ ইমপ্লিকেশন এডভান্স আৰু পপুলাৰ গ্ৰুপক এসটিত ৰিকগনিশ্যন দিলে সেটেল ট্ৰাইব হিচাপে ৰিকগনাইজ কৰিলে এক্সিস্টিং ট্ৰাইবেলৰ কিমান ক্ষতি হ'ব হিটো বৰ্ণনা কৰিব নোৱাৰি যাৰ কাৰণে আমি আজিৰ সভাই 25 নৱেম্বৰৰ যি গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰিয়েল সাব কমিটিয়ে যি প্ৰতিবেদন সাবমিট কৰিব তাৰ আগে অৰ্থাৎ 10 নৱেম্বৰ তাৰিখে গুৱাহাটীত আমি সিসিটুৱা হিচাপে এটা গণসমাবেশ আয়োজন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো 10 নৱেম্বৰ গণসমাবেশ গুৱাহাটীত not against all communities but against the populace and advanced group জনবহুল আৰু আগবঢ়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে গুৱাহাটীত সিসিটুৱাৰ গণসমাবেশ আৰু 10 তাৰিখৰ পিছতে 10 তাৰিখৰ পৰা 25 নৱেম্বৰৰ ভিতৰত উজনি অসমত মধ্য অসমত আৰু নামনি অসমত তিনিটাকে বৃহৎ গণসমাবেশ আয়োজন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ আমি কৰিছো আৰু আজিৰ সভাতে অসমৰ জনজাতি সকলৰ কাৰণে আহু পুৰুষাৰ্থ কৰা অসমখনক পূৰ্ববংগত সামিল হোৱাৰ পৰা ৰক্ষা কৰা জননেতা ভীম বৰদেউৰী তেখেতৰ মৃত্যু বাৰ্ষিকী অহা 30 নৱেম্বৰ তাৰিখে আৰু এই তেখেতৰ মৃত্যু বাৰ্ষিকীক সিসিটুৱাই সেন্ট্ৰেলি অবজাৰ্ভ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু 30 নৱেম্বৰত জননেতা ভীম বৰদেউৰীৰ মৃত্যু বাৰ্ষিকী গুৱাহাটীতে আমি আয়োজন কৰাৰ মনস্থ কৰিছো Stay informed, stay ahead. News NE 365.